আসসালামু আলাইকুম। আজি এটা মটৰ আহিছে, চাই আছো কি বেয়া হৈছে। মটৰটো পুৰা জাম হৈ আছে। আমি প্ৰথমে পাম্পটো খুলিম। ভিডিঅ'টো চাই পেলাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব, যিমান কৰিব ইমান মানুহে চাব। এতিয়া আমি চেক কৰিম মটৰটো। পাম্প খোলাৰ পিছত মটৰ ফ্ৰী হৈ গ'ল, তাৰমানে এই পাম্প ফিটিং কৰাত অলপ দিগদাৰ আছে, সেইটো আমি চাম। এতিয়া মটৰটো চলি গ'ল। এতিয়া আমি কাম এটা কৰিম। ইয়াত যিটো ইয়াত ৰাবাৰ এটা আছে, ইয়াত এই ৰাবাৰটো খুলি পেলাই এটা ফুটা যিটো আছে ইয়াত এটা পাক মাৰি দিম ধুনীয়াকৈ এই গেছকেটৰ চাইজ হৈছে। এইটো চাইজ মতে কাটি ল'ব লাগিব। আমি ফুটাটো লগালো ধুনীয়াকৈ। ইয়াত এটা পাক দিলোঁ। ইয়াত দিয়াৰ পিছত এই গেছকেটটো আছে যে, এইটো ধুনীয়াকৈ ইয়াত লগাই দিব লাগিব। ফুটাটো তলত পেলাব লাগিব আৰু এই গেছকেটটো এইটো ওপৰত দিব লাগিব। ৰবাৰটো ওপৰত দি পেলাই স্ক্ৰু ড্ৰাইভাৰৰ সাহায্য মানে আপোনাৰ ধুনীয়াকৈ ফুটাটো ইয়াত তলত পেলাব লাগিব। পেলাই পেলাই আপোনাৰ ধুনীয়াকৈ এতিয়া আকৌ এটা আমি পাম্পটো সেট কৰিম। ইয়াত পাম্পটো সেট কৰাৰ পিছত এই পাম্পৰ নটকেইটা লগাম। এই নটকেইটা আমি ধুনীয়াকৈ টানিব লাগিব। তিনিটা নট এটা মেজাৰমেণ্টত টানিব লাগিব। নটকেইটা টানোতে ইয়াত ফেনটো এনেকৈ হাতেৰে ঘূৰাই চাব লাগিব যে জাম হৈ গ'ল না ফ্ৰী আছে। ফ্ৰী আছে। এয়া হৈ গ'ল, ফ্ৰী হৈ গ'ল। এতিয়া আমি মটৰটো লাইন দি পেলাই চাম আকৌ। এইখিনি কাম ইয়াতে এটা ফুটা লগাই দিলে ইয়াৰ মটৰটো ফ্ৰী হৈ যায়। চলি গ'ল। এতিয়া আমি ঢাকনাটো লগাম। ওপৰৰ ঢাকনা নাটকেইটা ধুনীয়াকৈ টাইট কৰি দিম যাতে লুজ নহয়। হৈ গ'ল।